ওৰিয়ামঘাটত ভয়ংকৰ মটৰচাইকেল দুৰ্ঘটনা। গুৰুতৰভাৱে জখম মটৰচাইকেল আৰোহী। ৰাজ্যখনত নিতৌ ভয়াৱহ ৰূপত বৃদ্ধি পাব লাগিছে যান বাহন দুৰ্ঘটনা। এনে দুৰ্ঘটনাই বহুজনৰ জীৱন কাঢ়ি নিয়াৰ লগতে বহুজনে চিৰদিনৰ বাবে পংগু হৈ জীৱন কটাবলগীয়া হৈছে। ২৭ জুনৰ নিশা প্ৰায় 11:30 উৰিয়ামঘাট বজাৰৰ CRPF কেম্পৰ সমীপত সংঘটিত হোৱা এক মটৰচাইকেল দুৰ্ঘটনাত দুজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। ৰাতি প্ৰায় 11টামান বজাত মই চিলঞ্জান ফালৰ পৰা আহি আছিলোঁ। তেওঁলোক উৰিয়ামঘাট আৰক্ষী থানা ফালৰ পৰা আহি আছিলে। আহি দেখিছোঁ গৰু এজনী ডেথ হৈ আছে ৰাস্তাৰ মাজতে, আৰু বাইকখনৰো অৱস্থা নাই, আৰু দুজন ল'ৰা গুৰুতৰভাৱে আহত হৈ আছে। ল'ৰা দুজন জানিব পৰা মতে এজন পিঠাঘাট জাকিৰৰ ল'ৰা বুলি জানো, আৰু এজন তেওঁৰ ঘৰত আলহী খাব আহিছিলে চাগে নগাঁৱৰ পৰা। আমি জানিব পৰা মতে অলপ চিৰিয়াছ কণ্ডিশ্যনতে আছে তেওঁলোক। ডিমাপুৰত আছে নেকি, স্পীডত আছিলে নেকি, আৰু গৰু মহতিয়াই প্ৰায় আপোনাৰ 100 মিটাৰ দূৰত পৰিছে। আহি খুন্দিয়াই আহি CRP কেম্পৰ যোনটো বাউণ্ডেৰীত ফেঞ্চিং আছে, ফেঞ্চিঙত আহি লাগিছে, তেতিয়া এই ছাইডটো বাউসী এইখিনিত কাট খাইছে। জানিব পৰা মতে উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত পিঠাঘাটৰ নিবাসী জাকিৰ হুছেইনৰ পুত্ৰ ৰেকিবুল হুছেইনৰ বয়স 22 বছৰ আৰু ছেলিম আহমেদৰ বয়স 17 বছৰ। তেওঁলোকে নিশা উৰিয়ামঘাটৰ পৰা আনন্দ মেলা উপভোগ কৰি AA05R2897 নম্বৰৰ আপাচী মটৰচাইকেলেৰে ঘৰলৈ ঘূৰি অহাৰ পথত উৰিয়ামঘাটৰ CRPF কেম্পৰ সন্মুখত পথত থকা এজনী গৰুক প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত কেম্পৰ চৌহদত বেৰা দিয়া তাঁৰত পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত যুৱকদ্বয়ক ততাতৈয়াকৈ ডিমাপুৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু বৰ্তমান জীৱন মৰণৰ সৈতে যুঁজি আছে বুলি জানিব পৰা গৈছে। এই আমাৰ যোৱাকালি ইয়াত ৰাতি আমাৰ উৰিয়ামঘাট CRP কেম্পৰ কাষতে বাইক এখন যিটো দুৰ্ঘটনা হৈ গ'ল, এইদৰে দুৰ্ঘটনা আমাৰ উৰিয়ামঘাটত প্ৰায় হৈ থকা দেখোঁ। তাৰে এটা বিশেষ কাৰণ হ'ল আমাৰ মানে বয়স নোহোৱা ল'ৰা ছোৱালীয়ে আমি স্কুটি বাইক চলোৱা দেখোঁ। এই বস্তুটো আমাৰ অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীক যাতে চকু দিয়ে, অনাগত দিনত এনেকৈ তেওঁলোকক বিনা লাইচেন্সে স্কুটি বা বাইক চলাব দিব নালাগে, আৰু চলালেও বয়সৰ অনুপাতে চলাব দিব লাগে, আৰু যাতে নিজৰ সুৰক্ষিত হেলমেট জোতা পৰিধান কৰি চলাব লাগে, আৰু অনাগত দিনত যাতে আমাৰ এই অঞ্চলত এনেকুৱা ঘটনাবোৰ নহয়, সেইবাবে সকলোৱে আমাৰ আৰক্ষী প্ৰশাসন সকলেও এই বিষয়ে অলপমান সজাগতা সভা মাজে সময়ে কৰিব লগা পৰিস্থিতি আহি পৰিছে। সেইকাৰণে আহ্বান জনাওঁ আমাৰ গাঁৱৰ ৰাইজসকলেও এই আমাৰ বিশেষকৈ গাড়ী বাহন চলোৱাৰ ক্ষেত্ৰত দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিব পাৰে সেই বিষয়ে আমি মাজে সময়ে সজাগতা সভাটো পাতিবলগীয়া হ'ব পাৰে। অনাগত দিনত আমি পাতিব লাগিব। এইদৰে সজাগতা সভা যদি আমি পাতোঁ, আমাৰ অহা দিনকেইটাত আমাৰ উঠি অহা নৱপ্ৰজন্মই যাতে দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুৱাব লগা নহয়, আৰু যাতে আমি গাড়ী চলাওঁতে সাৱধান হৈ চলাব লাগে। লগতে আমাৰ এই পশুধন বুলি কয় যে, আমাৰ পশুধন মানুহবিলাকে ঘৰত পোহে কিন্তু ৰাস্তাতে এৰি থয়। সেইবাবে আহ্বান জনাওঁ আমাৰ ৰাইজক, পশুধন বোলা বস্তুটো ঘৰত থকা বস্তু হয়, এই ৰাস্তা ঘাটে থকা বস্তু নহয়। এই বিষয়ে আমাৰ ৰাইজসকলে অকণমান কথাটো বুজি পোৱা উচিত, আৰু নিজৰ পশুধনসমূহক নিজৰ ঘৰত চম্ভালি ৰখাটো অত্যন্ত প্ৰয়োজন। এই পশুধনৰ ক্ষেত্ৰত আমাৰ অকল উৰিয়ামঘাট বুলি নহয়, আমাৰ সমগ্ৰ অসমতে বহুতো তেনেকৈ ডাঙৰ ডাঙৰ ঘটনা হোৱা দেখোঁ। সেইবাবে পশুধনৰ আমাৰ যিগৰাকী মালিকসকল থাকে, তেওঁলোকে পশুধনক যাতে নিজৰ স্থানত নিজৰ ঘৰত ৰাখে ভালকৈ, আৰু এনেকৈ ৰাস্তা ঘাটে পশুধন যাতে এৰি নিদিয়ে অনাগত দিনত। উৰিয়ামঘাটৰ পৰা দুৰ্জন বড়োৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।